শ্ৰদ্ধাৰ ছাৰবাইদেউসকল জয় জয়তে আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আপোনালোকক ইতিমধ্যেই মই TARL ৰ ওপৰত কিছু আভাস তথা কিছু কেনেধৰণেৰো আমি পাঠদান কৰিম বা কেনেধৰণে আমি প্ৰশিক্ষণটো লৈ পেলাই ইয়াক আগবঢ়াই লৈ যাম তাৰ ওপৰত আভাস দিবলৈ চেষ্টা কৰিছিলো। আৰু ইয়াৰ মধ্যে দুই এজনে মোক মেছেজ কৰিছিলে যে আমি কেনেধৰণে প্ৰাৰম্ভিক বৰ্ণ শব্দ দফা আৰু কাহিনী এই পাঁচটা ভাগক লৈ পেলাই প্ৰত্যেকটো ভাগ অনুযায়ী শিশুসকলক কেনেধৰণে বেলেগ বেলেগ ক্যাটাগৰীত ভাগ কৰি আৰু প্ৰশ্নৰ কেনেধৰণে অৱতাৰণা কৰিম আৰু কেনেকৈ বেলেগ বেলেগ প্ৰশ্ন দিম। গতিকে শ্ৰদ্ধাৰ গুৰুসকল এই মডিউলখনত আমি যদি মডিউলখন বিতংকৈ পঢ়ো তেতিয়াহলে কিন্তু আৰু বুজিবলৈ চেষ্টা কৰো তেতিয়াহলে কিন্তু মডিউলখনতে আমি এই বস্তুখিনি পাম। কিন্তু মডিউলখন পঢ়াটো আৰু তাক ফলপ্ৰসূভাৱে আগবঢ়াই লোৱা যেটো কিছু জটিল হয়। গতিকে মই অকমান আগবঢ়াই দিবলৈ চেষ্টা কৰিছো যে আমি কেনেকৈ যিহেতু মই ইয়াৰ বাবে আমি আৰপি সকলে প্ৰথমে 20 দিনৰ এটি ক্লাস কৰিবলগীয়া হৈছিল আৰু তাত আমি চেষ্টা কৰিছিলো কেনেকৈ শিশুসকলক ভগাই পেলাই আমি শ্ৰেণীকোঠাটো আলোচনা মানে আগবঢ়াই লৈ যাম বা শ্ৰেণীকোঠাৰ যি ক্লাস আগবঢ়াই লৈ যাম। গতিকে আমি শ্ৰদ্ধাৰ শিক্ষাৰ্থীসকল আপোনালোকে ইতিমধ্যে দেখিছে ইয়াত এই যে ডাঙৰ দল সৰু দল আৰু ব্যক্তিগত দল। এতিয়া আপোনালোকে মন কৰিছে বা ইতিমধ্যে আপোনালোকে প্ৰশিক্ষণত কথাটো গম পাইছে যে আমি পাঁচটা ভাগত ভগালো প্ৰাৰম্ভিক বৰ্ণ আৰু শব্দ। এই তিনটা আমি স্তৰ 1 বুলি ধৰি লম। এই তিনটা হৈছে স্তৰ 1 আৰু এইফালৰ সোঁফালে থকা দফা আৰু কাহিনীটো হৈছে স্তৰ 2। এতিয়া কথাটো হল স্তৰ 1 আৰু স্তৰ 2 এই আটাইকেটা ছাত্ৰ ছাত্ৰীক আমি যিমানবোৰে আমি তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীকে একেলগে বহুৱাই লৈ পেলাই পাঁচটা ভাগত ভগাই তাৰে আকৌ দুটা স্তৰত বিভক্ত কৰি সেই স্তৰ অনুযায়ী তেওঁলোকক আমি প্ৰশ্ন সুধিম। কিন্তু এতিয়া যেহেতু ডাঙৰ দলত যেতিয়া শিশুসকল একেলগে গোটেই কেইজন ডাঙৰ দলত থাকিব, ডাঙৰ দলত থাকোতে আমি প্ৰথমতে আমি ইতিমধ্যে পাইছো যে আমি এটা প্ৰথম যেতিয়া মানে ভাষাৰ এটা যেতিয়া আমি ক্লাস লম বা ভাষাৰ শ্ৰেণী এটা যেতিয়া আমি আগবঢ়াবলৈ যত্ন কৰিম তেতিয়া আমি আৰম্ভ কৰিম হয়তো তেওঁলোকৰ প্ৰথমতে জড়তা ভঙা ক্ৰিয়াকলাপ, তাৰ পিছতে কৰিব লাগিব আমাৰ যেটো নেকি মৌখিক কথোপকথন, হেতু হ'ব 10 মিনিট। গতিকে ইয়াৰ পিছতে আমাৰ আৰম্ভ হৈ যাব কাহিনী। গতিকে কাহিনী এটা আমি কেনেকৈ আৰম্ভ কৰিম, কাহিনী এটা পঢ়াৰ নিয়মাৱলী আপোনালোকে ইতিমধ্যে গম পাইছে যে ছাত্ৰ ছাত্ৰীৰ ফাললৈ আমি কিতাপখন দেখুৱাই পেলাই আমি পঢ়ি যাম, তেওঁলোকে আঙুলি বুলাই যাব, তাৰ পিছত আমি কাহিনীটো বৰ্ণনা কৰি তেওঁলোকক কিছু প্ৰশ্নৰ অৱতাৰণা কৰিম আৰু তাৰ পিছত পুনৰবাৰ শিক্ষকজনে লাহে লাহে আকৌ পঢ়াই যাব আৰু ছাত্ৰ ছাত্ৰীসকলে পুনৰায় আঙুলি বুলাই যাব। এইখিনি আছিল কামবোৰ। আমি ইয়াত মন ৰাখিব লাগিব যে শিশুসকলে যাতে আঙুলি বুলাই যায় আৰু আমাৰ লগত আউৰাই না যায়। এইখিনি কিন্তু ডাঙৰ দলৰ কাম। এইবাৰ এইখিনি ডাঙৰ দলত কৰাৰ পাছত এই ডাঙৰ দলত কৰি যোৱা সময়খিনিত যেতিয়া আমি ডাঙৰ দলত স্তৰ 1 মানে এই তিনটা ভাগক কিন্তু আমি কৰি আছিলো, তেওঁলোকক আমি কাহিনী বুজাই আছিলো, পঢ়াই আছিলো আৰু সেই সময়টোত আমি যেটো নেকি দফা আৰু কাহিনীৰ ভাগৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক আমি কি কৰিম, ব্যক্তিগতভাৱে প্ৰতিজন শিক্ষাৰ্থীয়ে নিজৰ পাঠ্যপুথিৰ কাহিনীটো মনে মনে পঢ়িব, কাহিনীবিলাক আমি পঢ়িবলৈ দিম বা তেওঁলোকে ইয়াৰ পিছত এটা বস্তু আপোনালোকে ইয়াত মন কৰিব যে আমি স্তৰ 1ৰ ছাত্ৰ ছাত্ৰীসকলক ডাঙৰ দল, তাৰ পিছত ক্ৰমশ সৰু দল আৰু তাৰ পিছত ব্যক্তিগত দল এই তিনটা দলত ভগাম। ঠিক তেনেকৈ আমি কিন্তু দফা আৰু কাহিনী স্তৰ অৰ্থাৎ স্তৰ 2ৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰথমতে ব্যক্তিগত হিচাপে প্ৰশ্ন কৰিবলৈ দিম, তাৰ পিছত সৰু দলত ভগাম, তাৰ পিছত ডাঙৰ দলত আহিব। গতিকে প্ৰথমৰ স্তৰ 1ৰ তুলনাত দল গঠনটো স্তৰ 2ৰ ক্ষেত্ৰত সম্পূৰ্ণ উলুটা। এতিয়া আমি কাহিনীটো পঢ়িলো, তেওঁলোকক এতিয়া কি কৰিম, কাহিনী শুনালো, তেওঁলোকক হাত বুলাই গল। এতিয়া আমি যেতিয়া সৰু দলত তেওঁলোকক ভগাই লম, সৰু দলত ভগোৱাৰ লগে লগে কিছু সৰু সৰু দলত তেওঁলোকক আমি ভগাই দিম, ভগাই পেলাই শিক্ষাৰ্থীসকলক কিছুমান আমি প্ৰশ্ন কৰিবলৈ দিম। এতিয়া কি প্ৰশ্ন কৰিবলৈ দিম, এজন উজা ছাত্ৰ তেওঁলোকৰ মাজত বাছনি কৰিম, ইয়াতে লিখিয়ে দিছে এজন উজা ছাত্ৰ তেওঁলোকে বাছনি কৰিব আৰু প্ৰয়োজন অনুসৰি দলৰ বাকি শিক্ষাৰ্থীসকলক এই উজা ছাত্ৰজনে সহায় কৰিব। শিক্ষাৰ্থীসকলক নিজৰ নিজৰ দলত কাহিনীটোৰ এটা এটাকৈ বাক্য এজন এজনকৈ পঢ়ি যাব। এতিয়া এই যে আমাৰ প্ৰশ্ন আছিল যে আমি সৰু দলত কি কাম দিম,
কাহিনীটো পঢ়াই যোৱাৰ পাছত সৰু দলৰ কামটো হ'ব এটা এটাকৈ বাক্য বা সেই কাহিনীটো এটা এটা দলত আমি পঢ়িবলৈ দিম এজন এজনকৈ পঢ়ি যাব আৰু বাকি শিক্ষাৰ্থীসকলে কাহিনীটো কি কৰিব আঙুলি বুলাই যাব গতিকে আঙুলি বুলাই যোৱাটোৰ ওপৰত কিন্তু বহুত ইম্পৰ্টেন্ট দিয়া হৈছে TARL ত এইদৰে শিক্ষাৰ্থীসকলে নিজৰ দলত এজনে আনজনৰ সহায়ত কাহিনী পঢ়িব শ্ৰদ্ধাৰ গুৰুসকল আপোনালোকে ইতিমধ্যে হয়তো ধৰিব পাৰিছে যে সৰু সৰু দলত ভগোৱাৰ লগে লগে আমি যেতিয়া কাহিনী লৈ পেলাই ষ্টাৰ্ট কৰিম যি আমাৰ কাহিনীৰ 20 মিনিটৰ সময় এই সময়খিনিত আমি সৰু সৰু দলত ভগাই দি তেওঁলোকক আমি কাহিনী পঢ়িবলৈ দিম এজনে পঢ়ি গলে উজা ছাত্ৰজনে পঢ়ি গলে বাকি কেইজনে হয়তো আঙুলি বুলাই যাব হৈ গল সৰু সৰু দলৰ কামটো হৈ গল এতিয়া এই যে সৰু সৰু দলত ভগালো প্ৰথমতে ডাঙৰ দল আৰু সৰু সৰু দল কিন্তু আমি ইতিমধ্যে দফা আৰু কাহিনীৰ যিখিনি ছাত্ৰ ছাত্ৰী আছিল তেওঁলোকক কিন্তু এই কাহিনীটো যে পঢ়িলো বা আঙুলি বুলাই যাব দিলো এইখিনি কাম কৰিবলৈ নিদিও ব্যক্তিগতভাৱে তেওঁলোকক প্ৰত্যেককে কি কৰিম ব্যক্তিগতভাৱে প্ৰতিজন শিক্ষাৰ্থীয়ে নিজৰ পাঠ্যপুথি কাহিনীটো মনে মনে পঢ়িব কাহিনীত ব্যৱহাৰ হোৱা অপৰিচিত শব্দসমূহ প্ৰথমে বিচাৰি উলিয়াব তাৰ অৰ্থ বুজিবলৈ চেষ্টা কৰিব কাহিনীৰ পৰা যুক্তাক্ষৰযুক্ত শব্দ বিচাৰি বাক্য গঠন কৰি নিজৰ বহিত লিখিব এতিয়া মন কৰক শ্ৰদ্ধাৰ গুৰুসকল এইখিনি কাম কিন্তু তেওঁলোকে ব্যক্তিগতভাৱে অৰ্থাৎ ইন্ডিভিজুৱেলি এজনকৈ তেওঁলোকক নিজাববীয়াকৈ আমি কৰিবলৈ দিম হৈ গল ডাঙৰ দলত ইফালে আমি স্তৰ 1ত কাম দিলো এবাৰ আমি ডাঙৰ দলত মানে ব্যক্তিগতভাৱে স্তৰ 2ত কাম দিলো এবাৰ সৰু দলত আমি স্তৰ 1ত কাম দিলো কি কাম দিলো পঢ়িবলৈ দিলো দল গঠন কৰি পেলাই ঠিক তেনেকৈ দল গঠন কৰি পেলাই ইয়াতো আমি দল গঠন কৰিম এবাৰ স্তৰ 2ত যিবোৰ শব্দৰ অৰ্থ বুজি পোৱা নাই তাৰ অৰ্থ শিক্ষাৰ্থীসকলে আনটো দলক সুধিব কামখিনি তেনেকৈ দিম যে ইয়াত যেহেতু বুজি নাপালে আনটো দলক মানে অৰ্থটো সুধিব দলত শিক্ষাৰ্থীসকলক কাহিনী সম্বন্ধীয় প্ৰশ্ন বনাবলৈ কক অৰ্থাৎ সৰু দলত স্তৰ 2ৰ ছাত্ৰ ছাত্ৰীসকলক আমি কাহিনী বনাবলৈ দিম দলত কাহিনীটো ভাৱভংগীৰে পঢ়াৰ অভ্যাস কৰিব পঢ়িবলৈ চেষ্টা কৰিব শিক্ষাৰ্থী এজনে আনজনক সহায় কৰিব ব্যক্তিগতভাৱে যুক্তাক্ষৰৰ সহায়ত গঠন কৰা বাক্যসমূহ এটা দলে আনটো দলক পঢ়ি শুনাব এতিয়া সৰু সৰু দলত কাম শেষ এইবাৰ মন কৰিব স্তৰ 1 শ্ৰদ্ধাৰ গুৰুসকল স্তৰ 1 আৰু স্তৰ 2 আপোনালোকৰ কনসেপ্টটো একদম ভালকৈ আপোনালোকে বুজি ল'ব যে স্তৰ 1ত হৈছে প্ৰাৰম্ভিক বৰ্ণ শব্দ স্তৰ 2ত হৈছে দফা আৰু কাহিনী গতিকে স্তৰ 1ৰ যিখিনি ছাত্ৰ ছাত্ৰী সৰু সৰু দলত কাম দিলো এইবাৰ ব্যক্তিগত ৰূপত কি কাম দিম আপোনালোকে শ্ৰদ্ধাৰ গুৰুসকল ইয়াত মন কৰিব যে ইয়াতে গ্ৰীণ কালাৰৰ কৰিছে তিনটা ভাগত তিনটা বেলেগ বেলেগ ইয়াত সৰু সৰু পাৰা তিনটা কথা বুজাই দিছে যে প্ৰথম পাৰাটো লিখিছে যে শিক্ষাৰ্থীক কাহিনীত পোৱা মন পছন্দৰ শব্দ বা বৰ্ণত গোল চিন দিবলৈ বা বিচাৰিবলৈ দিয়ক এটুক চাওক এটু কোনে কৰিছে ইয়াৰ ঠিক অপজিটত যদি আমি চাও এটু হৈছে প্ৰাৰম্ভিক অৰ্থাৎ প্ৰাৰম্ভিক যিসকলে বৰ্ণ চিনি নাপায় তেওঁলোকক মন পছন্দৰ বৰ্ণ যদি তাৰে কোনোবাই কোনো শব্দ চিনি পাইছে মন পছন্দৰ শব্দত গোল চিন দিবলৈ দিম লগতে এই শব্দ বা বৰ্ণটো কবলৈ দিয়ক ইয়াত ইনস্ট্ৰাকশন আমাক কবলৈ দিয়া হৈছে লিখিবলৈ দিয়া নাই কিন্তু যদি শিক্ষাৰ্থীজনে গোল চিন দিব নোৱাৰে তেন্তে শব্দবোৰ বোৰ্ডত লিখি দিব তেও যদি গোল চিন দিব নোৱাৰিলে আমি বোৰ্ডত লিখি দিম আৰু শিক্ষাৰ্থীক বিচাৰিবলৈ কব আমি নিজে কিছুমান শব্দ লিখি দিম লিখি পেলাই তেওঁলোকক বিচাৰিব দিম এইটো হৈ গল প্ৰাৰম্ভিকৰ কাম এবাৰ বৰ্ণ স্তৰৰ কাম কি শিক্ষকে শিক্ষাৰ্থীসকলক কাহিনীত পোৱা ভাল লগা শব্দবোৰ বিচাৰিবলৈ আৰু পঢ়িবলৈ লিখিবলৈ দিয়ক তেওঁলোকে বৰ্ণ জানে কিন্তু শব্দ নাজানে কিন্তু তথাপিতো যিখিনি শব্দ তেওঁ ভাল পালে কাহিনীটোত সেই ভাল পোৱা শব্দবোৰ বিচাৰিবলৈ আৰু পঢ়িবলৈ দিয়া হ'ব বা লিখিবলৈ দিয়া হ'ব এয়া কাম কাৰ এয়া কাম হৈছে বৰ্ণ স্তৰৰ ছাত্ৰৰ কাম তাৰ পিছত শব্দ স্তৰৰ ছাত্ৰক কি কাম দিম এটো স্তৰ 1 চলি আছে স্তৰ 1ত শব্দ স্তৰৰ ছাত্ৰ ছাত্ৰীসকলক কাহিনীত থকা যুক্তাক্ষৰযুক্ত শব্দ বিচাৰি পঢ়িব আৰু নিজৰ বহিত লিখিব গতিকে চাওক ইয়াত ধুনিয়াকৈ প্ৰাৰম্ভিক বৰ্ণ শব্দ তিনিটা ভাগৰ ছাত্ৰ ছাত্ৰীক আমি কি বেলেগ বেলেগ কাম দিম ধুনিয়াকৈ মেনশন কৰা আছে এইবাৰ স্তৰ 2 লৈ আহু স্তৰ 2ত কি আছে যেতিয়া আমি প্ৰথমে কি আহিছিল ব্যক্তিগত দল সৰু দল এবাৰ আহি যাব ডাঙৰ দলত যিখিনি লৰা চলি আছিল যিখিনি শিশু আছিল তেওঁলোকক এবাৰ আমি ডাঙৰ দল হিচাপে উলুটাকৈ তাৰ বিপৰীতে স্তৰ 1ত যেনেকৈ আমি প্ৰথম ডাঙৰ দল পিছত সৰু দল তাৰ পিছত ব্যক্তিগত দল স্তৰ 2ত উলুটা প্ৰথমতে ব্যক্তিগত তাৰ পিছত সৰু দল তাৰ পিছত ডাঙৰ দল এইবাৰ ডাঙৰ দলত আমি কি কৰিব লাগিব এটা দলে আনটো দলক প্ৰশ্ন সুধিব আৰু আনটো দলে তাৰ উত্তৰ দিব এনে ধৰণৰ প্ৰশ্ন যাৰ জৰিয়তে তথ্য লাভ কৰিব পাৰি যাৰ উত্তৰ পাঠত উপলব্ধ নাই তথ্য মানে শ্ৰদ্ধা শিক্ষক গুৰুসকল আপোনালোকে চাগে ধৰিব পাৰিছে যে ডাইৰেক্ট কোৱেশ্চন নহয় ডাইৰেক্ট কিতাপত দিয়া প্ৰশ্ন উত্তৰ নহয় এনেকৈ কিছুমান প্ৰশ্ন সুধিব যিবিলাক কিতাপত দিয়া হোৱা নাই তাৰ পিছত এনে ধৰণৰ প্ৰশ্ন যাৰ উত্তৰ দিবলৈ শিক্ষাৰ্থীসকলক চিন্তা কৰিব লগা হয় যিহেতু তেওঁলোক দফা আৰু কাহিনী স্তৰৰ ষ্টুডেন্ট তেওঁলোকে অকমান চিন্তা চৰ্চা কৰিব পৰা প্ৰশ্নবিলাক ইটো গ্ৰুপে হিটো গ্ৰুপক বা
ডাঙৰ দলত ইজনে সিজনক প্ৰশ্ন কৰিব আৰু এনে ধৰণৰ প্ৰশ্ন যি ঠাইত পাত দিয়া কোনো কথাত প্ৰতিক্ৰিয়া বা নিজৰ মতামত বিচাৰে এবাৰ কাহিনীৰ এয়া আমি কাহিনীৰ কি কৰিলো প্ৰথম দিন কৰিলো আমাৰ এয়া কাহিনী প্ৰথম দিন চলিছে এটা কাহিনী আপোনালোকে অন্তত মিনিমাম দুটা দিন পঢ়াব গতিকে এই দ্বিতীয় দিনত কি কৰিব এবাৰ আমি চাও আহক এক্স্যাক্টলি ইয়াত মন কৰক দ্বিতীয় দিনৰ ক্ষেত্ৰটো আমি দফা আৰু কাহিনী স্তৰ 2 প্ৰাৰম্ভিক বৰ্ণ শব্দ স্তৰ 1 এটা দ্বিতীয় দিনৰ কি কাম দ্বিতীয় দিনতো আমি ডাঙৰ দলত আগদিনা পঢ়া কাহিনীটো নিজৰ ভাষাত শুনাব আমি যে আগদিনত পঢ়ালো সেইটো নিজৰ ভাষাত আমি শুনাম আৰু যেত সৰু সৰু দলত কি কৰিম ভাগ কৰি দিম সৰু সৰু দলত ভাগ কৰি কি কৰিবলৈ দিম ভাব ভংগীৰে পঢ়াৰ অভ্যাস কৰিবলৈ দিম যোৱাকালি যেটো পঢ়িছিলে আজিও আকৌ পঢ়িবলৈ দিম প্ৰতিটো দলৰ পৰা যিকোনো এজনক পঢ়িবলৈ কক শিক্ষাৰ্থীসকলক দলত কাহিনীৰ ওপৰত কিছু প্ৰশ্ন বনাব আৰু লিখিব শব্দ স্তৰৰ শিক্ষাৰ্থীসকলে লিখাত সহায় কৰিব শ্ৰদ্ধাৰ গুৰুসকল মডিউলখন আপোনালোকে যদি পঢ়ে তেতিয়াহলে আপোনালোকেও বুজি পাব কিন্তু বুজি পালো যেহেতু শিশুসকলক ভগাবলগীয়া হৈ যায় তাৰ বাবে মই চেষ্টা কৰিছো যাতে আপোনালোকৰ যদিও আপোনালোকে ইয়াৰ বাবে বোধগম্য তথাপিতো আৰু অকমান ইয়াৰ ওপৰত কনসেপ্টখিনি ক্লিয়াৰ হ'বলৈ মই সহায় কৰিবলৈ চেষ্টা কৰিছো এবাৰ সৰু সৰু দলত কিছুমান কাম দিলো আপোনালোকে এইখিনি পঢ়িব ইয়াতে এটা দলে আনটো দলক প্ৰশ্ন সুধিব শব্দ স্তৰৰ শিক্ষাৰ্থীসকলে প্ৰথম দিনা পোৱা যুক্তাক্ষৰসমূহ পঢ়ি শুনাব এবাৰ সৰু সৰু দলত কি কৰিব লাগিব সৰু সৰু দলত আমি ভাগ কৰি দিম আৰু এই ভাগটো বিশেষ কি লিখিছে যে শনিবাৰৰ বাবে বিশেষ ক্ৰিয়াকলাপ আপোনালোকে গোটেই সপ্তাহটোত যি কামে নকৰাওক কিয় এই সপ্তাহটোৰ যিটো কাহিনী আপোনালোকে পঢ়ালে ধৰি লওক সোমবাৰ বা মঙ্গলবাৰে আপোনালোকে কিবা কাহিনী পঢ়াইছিলে এই সোমবাৰ বা মঙ্গলবাৰে পঢ়ুৱা কাহিনীটো আপোনালোকে শনিবাৰে তেওঁলোকক অভিনয়ৰ যোগেদি তেওঁলোকক সেই কামখিনি কৰিবলৈ দিব লাগিব ইয়াত লিখিছে যে সৰু সৰু দলত কি কৰিব লাগিব নাটকীয় ৰূপত উপস্থাপন কি ধৰি লওক পানী কাউৰীৰ এটা সাধু আপোনালোকে পঢ়াইছিলে গতিকে কোনো এটা দলক পানী কাউৰীৰ সাধুটো বা কোনো এটা দলক হয়তো বান্দৰ আৰু কেৰকেটুৱাৰ কাহিনী এটা পঢ়াইছিলে কোনোবা কাৰোবাক বান্দৰ হ'বলৈ দিয়ক কাৰোবাক কেৰকেটুৱা হ'বলৈ দিয়ক দি পেলাই তেওঁলোকক অভিনয় কৰিবলৈ দিয়ক আৰু ডায়লগ কিছুমান আপুনি তেওঁলোকক প্ৰস্তুত কৰি দিয়ক কাহিনীটো ইয়াত দিছে নাটকীয় সপ্তাহত পঢ়ুৱা বেলেগ বেলেগ কাহিনী শিক্ষাৰ্থীসকলক দিয়ক হয়তো আপুনি দুটা কাহিনী পঢ়াইছিলে দুইটা কাহিনী আপোনালোকে দিব পাৰে কাহিনীটো পুনৰ পঢ়াওক কাহিনী আৰু দফা স্তৰৰ শিক্ষাৰ্থীসকলে প্ৰাৰম্ভিক আৰু বৰ্ণ স্তৰত থকা শিক্ষাৰ্থীসকলক পঢ়াত সহায় কৰিব যিসকল ছাত্ৰ ছাত্ৰী কাহিনী স্তৰত আছে তেওঁলোকে কাক সহায় কৰিব বুলি কৈছে বৰ্ণ স্তৰৰ আৰু মানে প্ৰাৰম্ভিক স্তৰৰ ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিব কাহিনীটো পঢ়াৰ পাছত নাটকীয় ৰূপত উপস্থাপনৰ বাবে প্ৰতিজন শিক্ষাৰ্থী নিজৰ চৰিত্ৰসমূহ নিৰ্বাচন কৰিব কোনে বান্দৰ হ'ব কোন কেৰকেটুৱা হ'ব আৰু কোনোবা বেলেগ কোনে কি হ'ব তেনেকে ধৰণৰ তেওঁলোকৰ নিজৰ নিজৰ ৰুলবোৰ তেওঁলোকে সিলেক্ট কৰি ল'ব নাটকীয় ৰূপত উপস্থাপনৰ বাবে সংলাপবোৰ নিজৰ নিজত আলোচনা কৰিব তেওঁলোকৰ যিবোৰ ডায়লগ দফা কাহিনী স্তৰৰ শিক্ষাৰ্থীসকলে সংলাপবোৰ লিখিব যিবিলাক ডায়লগ আছিলে সেইবিলাক দফা আৰু কাহিনী স্তৰৰ ছাত্ৰ ছাত্ৰী লিখিব বৰ ধুনিয়াকে দিছে ইয়াতে দফা আৰু কাহিনীৰ কাৰণে বেলেগ টাস্ক শ্ৰদ্ধাৰ গুৰুসকল আমাৰ মনলৈ প্ৰশ্ন আহে যে আমি দফা কাহিনী এনেকে ভেদ কৰিবলৈ কি কাম দিম গতিকে চাওক এই যে ডায়লগ বিলাক কোনে লিখিব দফা কাহিনীৰ ছাত্ৰ ছাত্ৰী মানে শিশুসকলে লিখিব দলত নাটকীয় ৰূপত উপস্থাপনৰ প্ৰস্তুতি কৰিব এইবাৰ আকৌ শেষত ডাঙৰ দলত কাম আহিব ডাঙৰ দলত কি কাম আহিব তেওঁলোকে এটা ডাঙৰ দল বনাই দিব লাগিব নাটকীয় ৰূপত উপস্থাপন চোৱা সকলো শিক্ষাৰ্থীয়ে তেওঁলোকৰ কি ভাল লাগিল তাৰ প্ৰতিক্ৰিয়া প্ৰদান কৰিব লগতে এইটো ক'ব যে নাটকীয় ৰূপত উপস্থাপনত আৰু কি ভাল কৰিব পাৰিলেহেঁতেন তেওঁলোকে মুঠমতে এটা ফিডবেক দিব লাগিব সকলো ছাত্ৰ ছাত্ৰীয়ে গতিকে এইটো হৈ গ'ল আকৌ ডাঙৰ দলত এইদৰে বাকি দলসমূহ নাটকীয় ৰূপত উপস্থাপন কৰিব কিন্তু এইখিনি স্তৰ 1ৰ ছাত্ৰ ছাত্ৰীৰ বাবে এবাৰ স্তৰ 2ৰ ছাত্ৰ ছাত্ৰীসকলে নাটকটো হোৱাৰ পাছত কি কৰিব প্ৰতিটো দলে নিজৰ নিজৰ প্ৰশ্নসমূহ আনটো দলক সুধিব শিক্ষাৰ্থীসকলে দলত যিবোৰ প্ৰশ্ন প্ৰস্তুত কৰে সেই বিষয়ে আলোচনা কৰক এতিয়া প্ৰতিটো প্ৰশ্ন উত্তৰ ব্যক্তিগতভাৱে লিখিব এবাৰ যেহেতু একেবাৰে শেষত ব্যক্তিগত হ'ব গতিকে ব্যক্তিগতভাৱেও কি কৰিব লাগিব তেওঁলোকে লিখিব লিখাৰ পাছত সেইসমূহ পঢ়িব আৰু শুধৰাব ইয়াত এটা টুকা দিছিলে যে দফা কাহিনী স্তৰৰ সকলো শিক্ষাৰ্থীয়ে দলত অংশগ্ৰহণ কৰিব প্ৰাৰম্ভিক বৰ্ণ শব্দ স্তৰৰ শিক্ষাৰ্থীসকলক অৰ্থাৎ স্তৰ 1ৰ শিক্ষাৰ্থীসকলক নিজৰ লগত ৰাখি সহায় কৰিব কোনে শিক্ষকজনে নাটকীয় ৰূপত উপস্থাপন কৰোঁতে মনত ৰাখিবলগীয়া দিশবোৰ তে নাটকীয় ৰূপত উপস্থাপনত সকলো শিক্ষাৰ্থীৰ অংশগ্ৰহণ সুনিশ্চিত কৰা সকলোৱে মানে অংশগ্ৰহণ কৰিব লাগিব ল'ৰা ছোৱালীৰ চৰিত্ৰ আৰু ছোৱালীক মানে ল'ৰাক ছোৱালীৰ চৰিত্ৰ ইম্পৰ্টেন্ট পইণ্ট লৰাক ছোৱালীৰ চৰিত্ৰ আৰু ছোৱালীক লৰাৰ চৰিত্ৰ ৰূপায়ণ কৰিবলৈ উৎসাহিত কৰিব ইয়াৰ কাৰণ এটা আছে যে আমাৰ যেটো নেকি সোশিয়াল যেটো নেকি ডিফাৰেন্স সেই সোশিয়াল ডিফাৰেন্সটো তেওঁলোকৰ মাজত যাতে
ডিসক্রিমিনেন্সি ল'ৰা আৰু ছোৱালীৰ মাজত যে ডিসক্ৰিমিনেন্সি হেতু যাতে আতৰ হয় তাৰ বাবে ল'ৰা আৰু ছোৱালীক ল'ৰাৰ ৰুল ছোৱালীক দিব লাগিব ছোৱালীৰ ৰুল ল'ৰাক দিব লাগিব প্ৰতিজন শিক্ষাৰ্থীকে চৰিত্ৰ অনুসৰি তেওঁলোকৰ মুখত সেই ভাৱ ভংগীবোৰ ফুটাই তুলিবলৈ উৎসাহিত কৰিব যদি কোনোবাই বান্দৰ হৈছে বান্দৰে হয়তো খেকাব বান্দৰে যেনেকুৱা বান্দৰৰ এক্টিভিটিটো কৰে হেবোৰ কৰিব হয়তো যদি কোনোবাই কেৰকেটুৱা হৈছে কেৰকেটুৱাৰ দৰে তেওঁলোকে শব্দ কৰিব বা কেৰকেটুৱাৰ ভাৱ ভংগীবোৰ তেওঁ দেখুৱাব শ্ৰদ্ধাৰ গুৰুসকল এইবাৰ আমাৰ কাহিনী পঢ়ুৱা শেষ আমি সপ্তাহৰ দুটা দিন হয়তো আমি যে পঢ়ালো এই দুটা দিনত 1 ঘণ্টাকে যদি আমি পঢ়াও তেতিয়া হলে হে 1 ঘণ্টাত আমি কাহিনীও পঢ়াব লাগিব লগতে কিছু আমি অলপ সময়ৰ বাবে আমি ধ্বনি চিহ্ন সম্বন্ধীয় ক্ৰিয়াকলাপো কৰিম হয়তো 10 মিনিট 15 মিনিটৰ এটা সময় ইয়াতো আমি লম এটা ধ্বনি চিহ্নৰ ক্ৰিয়াকলাপ যেতিয়া কৰাম তাতো কিন্তু দফা অৰ্থাৎ স্তৰ 1 আৰু স্তৰ 2 আমি বাছনি কৰিব লাগিব ডাঙৰ দলত কিছুমান কাম আমি কৰাব লাগিব ডাঙৰ দলত আমি যেতিয়া শিশুসকলক ইউ আকাৰত বহাই লম কি কাম কৰিম তো তেয়াতে লিখিছে যে 10-12টা মান সহজ শব্দ মৌখিক ৰূপত কক আৰু শিক্ষাৰ্থীক সেই শব্দত থকা ধ্বনিসমূহক বেলেগ বেলেগ কৰিবলৈ কক যেনে গছ কণ নল আদিবোৰ এইবিলাকক আমি কি কৰিব লাগিব বেলেগ বেলেগ কৰিব লাগিব মানে গ আৰু ছ বেলেগ কৰিব লাগিব ক আৰু ন বেলেগ কৰিব লাগিব ন আৰু ল বেলেগ কৰিব লাগিব এতিয়া আপুনি 10-12টা শব্দ লৈ বেলেগ বেলেগ ধ্বনি কক শিক্ষাৰ্থীক ধ্বনিসমূহ লগ লগাই শব্দত ক'বলৈ কক যেনে ৰি আৰু না ৰি আৰু না আপুনি কৈ দিলে তেওঁলোকে কি ক'ব লাগিব ৰিনা বুলি ক'ব লাগিব তে ছাত্ৰ ছাত্ৰী যদি প্ৰথমবাৰৰ বাবে নোৱাৰে আপোনালোকে তেওঁলোকক এটা আভাস দিব দি ন কি হ'ব দিন মিঠা মিঠা লিচু লিচু এনেদৰে তেওঁলোকে মানে ধ্বনি চিহ্ন এটা ধ্বনি চিহ্ন বুলি ক'লে আমি কি বুজো ধ্বনি চিহ্ন মানে ক খ আদিবোৰ হৈছে ব্যঞ্জন বৰ্ণ কিন্তু ক হ্ৰস্বইকাৰে কি কত আকাৰে কা কত দীৰ্ঘইকাৰে কি এইবোৰ আমি ধ্বনি চিহ্ন হিচাপে অভিহিত কৰো গতিকে তেওঁলোকৰ যে কা কি কু কা কৌ ক্ৰি কে আদি যি সাউন্ড বা আজি যি উচ্চাৰণ বা আজি যি ধ্বনি তেওঁলোকৰ সেই ধ্বনিৰ ওপৰত ক্ৰিয়াকলাপ কিছুমান আমি কৰিবলৈ দিব লাগিব এবাৰ ডাঙৰ দলতে আকৌ কিছুমান শব্দ কক শিক্ষাৰ্থীক সেই শব্দসমূহৰ প্ৰথম দ্বিতীয় আৰু শেষৰ ধ্বনি খুদক যেনে গছ শব্দৰ প্ৰথম ধ্বনি কি গ পানী শব্দৰ প্ৰথম ধ্বনি কি পা জাপি শব্দৰ প্ৰথম ধ্বনি যা ঠিক তেনেকৈ দ্বিতীয় ধ্বনি স দ্বিতীয় ধ্বনি নি দ্বিতীয় ধ্বনি পি এইখিনি হৈছে আমি ডাঙৰ দলত কৰিম এবাৰ ডাঙৰ দলত কৰাৰ পাছত এতিয়া আমি কিছুমান সৰু সৰু দলত ভগাই দি পেলাই আমি প্ৰথম যি স্তৰ 1ৰ ছাত্ৰ ছাত্ৰী সকল আছে স্তৰ 1ৰ ছাত্ৰ ছাত্ৰী সকলকো আমি ইয়াতে কি কৰিব লাগিব কিছুমান এক্সট্ৰা কাম দিম এতিয়া শ্ৰদ্ধাৰ গুৰুসকল আপোনালোকে জানে যি সকল বিগিনাৰ বা যি সকল প্ৰাৰম্ভিক তেওঁলোকে কিন্তু বৰ্ণ ভালকৈ লিখিবই নাজানে হয়তো বৰ্ণ ভালকৈ আইডেন্টিফাই কৰিব নাজানে গতিকে এতিয়া জাপি শব্দটো যে আমি লৈছিলো গতিকে জাপি শব্দটোৰ যা বৰ্ণ ধ্বনিটোত যা ধ্বনিত কি বৰ্ণ আছে জ বৰ্ণ বা শিক্ষাৰ্থীক আমি সুধিম এবাৰ জ বৰ্ণৰ পৰা আৰম্ভ হোৱা কিছুমান বস্তুৰ নাম তেওঁলোকে ক'ব পাৰিব আমি লিখিবলৈ নিদিও দেই কিন্তু তেওঁলোকক আমি ক'বলৈ দিম এবাৰ শিক্ষাৰ্থীয়ে দলত জ বৰ্ণৰে আৰম্ভ হোৱা বস্তুৰ নাম ভাবিব আৰু ক'ব গতিকে প্ৰাৰম্ভিকৰ ছাত্ৰ ছাত্ৰীসকলক আমি কিছুমান কি কাম দিম ক'বলৈ দিম বৰ্ণৰ পৰা কিছুমান নতুন বৰ্ণ বা বৰ্ণৰ পৰা কিছুমান নতুন শব্দ আমি ক'বলৈ দিম বা সেই বৰ্ণটো ব্যৱহাৰ কৰি কিছুমান শব্দ আমি ক'বলৈ দিম এবাৰ ঠিক প্ৰাৰম্ভিকৰ পুনপুনে এখানে চালু এবাৰ আমি যদি বৰ্ণৰ পুনপুনে চাও এটো হৈছে বৰ্ণ গতিকে বৰ্ণত আমি কি কাম দিম আপুনি বৰ্ডত থকা ধ্বনিযুক্ত কিছুমান ধ্বনি লিখক যেনে নি পি মি কি এবাৰ নি দি পেলাই কিছুমান শব্দ কি কৰিব লাগিব ধ্বনি লগ লগাই শব্দ গঠন কৰিবলৈ কক নি দি পেলাই কি লগাব পাৰে নীলা কি দি পেলাই কি পি দি পেলাই পিৰা পি দি পেলাই পিল মি দি পেলাই মিনা আদি এবাৰ দফা স্তৰৰ ছাত্ৰ ছাত্ৰী কি কৰিবলৈ দিম সৰি শব্দ স্তৰৰ ছাত্ৰ ছাত্ৰীসকলে কি কৰিবলৈ দিম যিকোনো শব্দ শিক্ষাৰ্থী কক শিক্ষাৰ্থীক সেই শব্দটোৰ বেলেগ বেলেগ ধ্বনি কক যেনে সা বি এতিয়া শিক্ষাৰ্থী কক যদি বি সাৰ আগলৈ লৈ অহা হয় তেতিয়া কি শব্দ গঠন কৰাব বি আৰু সা এবাৰ যদি সাটো আগলৈ লৈ যাও সা আৰু বি সাবি হ'ব আকৌ বি আগলৈ লৈ আহিলে বিসা হ'ব গতিকে দুটা বেলেগ বেলেগ শব্দ হৈ আছে তেনেকৈ শব্দ উলট পালট কৰিবলৈ তেওঁলোকক সৰি ধ্বনি উলট পালট কৰিবলৈ কিছুমান আমি শব্দ গঠন কৰিবলৈ তেওঁলোকক দিম আৰু ইয়াৰ পাছত দিছে শিক্ষাৰ্থীসকলক 2-3টা ধ্বনি লিখি দিয়ক এতিয়া এই শিক্ষাৰ্থীসকলে সেই ধ্বনিৰ পৰা আৰম্ভ হোৱা শব্দ গঠন কৰিবলৈ দিয়ক এইখিনি কৰিব লাগিব দফা আৰু কাহিনী স্তৰৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে শব্দ গঠন কৰিবলৈ দিম জি দি কিমানটা শব্দ পাৰে পি দি কিমানটা শব্দ পাৰে হি দি কিমানটা শব্দ পাৰে এইদৰে শিক্ষাৰ্থীৰ ওচৰত শব্দৰ তালিকা তৈয়াৰ হ'ব
যেতিয়া শিক্ষাৰ্থীয়ে কাহিনী পঢ়িবলৈ আৰম্ভ কৰে তেতিয়া কাহিনীবোৰ তেওঁলোকৰ পঢ়া আৰু বুজাৰ ক্ষমতা বৃদ্ধি কৰি দ্ৰুত গতিত খলখলীয়াকৈ পঢ়াত সহায় কৰে শ্ৰদ্ধাৰ গুৰুসকল আপোনালোকে হয়তো আপোনালোকৰ মত ব্যক্ত কৰিব পাৰে যে অকল মডিউলখন পঢ়ি দিয়া হৈছে বুলি আসলতে মডিউলখনে আমাৰ হাতপুথি মডিউলখনে আমাক প্ৰয়োজন হ'ব গতিকে মই চেষ্টা কৰিছো যে মডিউলখনৰ পৰাই আপোনালোকে যদি মডিউলখন ব্যৱহাৰ কৰিবলৈ শিক্ষাৰ্থীসকলক পঢ়াব পাৰে গতিকে মডিউলখনৰ প্ৰতিটো চুক কোন তন্নতন্নকৈ আপোনালোকৰ আমি খুলি আলোচনা কৰিবলৈ চেষ্টা কৰিছো এইবাৰ আমি ধ্বনি সম্বন্ধীয় কিছুমান কাৰ্যকলাপ কৰিলো এইবাৰ আমি কৰিব লাগিব বৰ্ণাৱলী সম্বন্ধীয় কাৰ্যকলাপ গতিকে বৰ্ণাৱলী সম্বন্ধীয় কাৰ্যকলাপৰ ক্ষেত্ৰতো আমি ডাঙৰ দলত কিছুমান শিশুসকলক ভগাই লম ডাঙৰ দলত যেতিয়া আমি ভগাম তেওঁলোকক ইউ আকাৰত যেতিয়া বহাই লম তেতিয়া দেখিছো যে বৰ্ণাৱলী চাৰ্ট দেখুৱাই বৰ্ণাৱলী চাৰ্ট আপোনালোকে ধৰিব পাৰিছে কা কি মা মি এনেকুৱা ধৰণৰ আমাৰ কিছুমান বৰ্ণাৱলী এটা চাৰ্ট আমি পাওঁ সেই ডাঙৰ চাৰ্টটো এটা আমি এটা ক্যালেন্ডাৰৰ সদৃশ এটা ডাঙৰ চাৰ্ট আমাক প্ৰতিখন বিদ্যালয়তে আমাক প্ৰভাইড কৰা হৈছে সেই বিদ্যালয়খনত যেনে ৰ বৰ্ণটো ক'ত আছে ৰ ক'ৰ পৰা আমি বিচাৰিবলৈ দিম এতিয়া শিক্ষকগৰাকীয়ে ৰ বৰ্ণটো বৰ্ণাৱলী চাৰ্টত দেখুৱাই পঢ়ি শুনাব শিক্ষাৰ্থীয়ে মনোযোগেৰে শুনিব আৰু নিজৰ বৰ্ণাৱলী এটা বৰ্ণাৱলী চাৰ্টটো কিন্তু সৰু সৰু কিছুমান বৰ্ণাৱলী চাৰ্ট আমি বিদ্যালয়ৰ তৰফৰ পৰাই হওক বা আমি নিজাববীয়াকৈ কিছুমান বৰ্ণাৱলী চাৰ্ট আমি কিন্তু কিনি ল'ব লাগিব বা যদি আমাক ওপৰৰ বিভাগীয় কৰ্তৃপক্ষে প্ৰভাইড কৰে তেতিয়াহ'লে তাৰ সহায়তে আমি তেওঁলোকক শিশুসকলক সেইখিনি বিলাই দি তেওঁলোকক তাৰ পৰা কাম কৰিবলৈ দিব লাগিব এবাৰ আমি সৰু সৰু দলত ভগালো এতিয়া শিক্ষাৰ্থীয়ে দলত বৰ্ণাৱলী চাৰ্ট পঢ়াৰ অভ্যাস কৰিব দলত ইজনে আনজনক সহায় কৰিব এয়া আছিল সৰু সৰু দলৰ কাম দলৰ পৰা যিকোনো এগৰাকী শিক্ষাৰ্থীক বৰ্ণাৱলী চাৰ্টখনৰ সন্মুখলৈ আহি পঢ়িবলৈ দিয়ক বৰ্ণাৱলী চাৰ্টখন আমি দিলো দি পেলাই যিকোনো এটা সৰু দলৰ এজন উজা ছাত্ৰই হওক বা যিকোনো এজন ছাত্ৰক তাৰ পৰা আমি মাতি দি পেলাই আমি বৰ্ণাৱলী চাৰ্টখন পঢ়িবলৈ দিম মাজে মাজে শিক্ষাৰ্থীসকলক বৰ্ণাৱলী চাৰ্টৰ মাজৰ পৰা ধ্বনিবোৰ সুধিব যেনে ৰু ৰি ৰু আদি ৰতুকাৰে ৰু ৰয়ে ৰু ৰ দীৰ্ঘইকাৰে ৰি তেওঁলোকে পঢ়ি যোৱা বৰ্ণাৱলীৰ যিকোনো এটা শাৰীৰ পৰা মন পছন্দৰ বৰ্ণ শব্দ বিচাৰি উলিয়াবলৈ আৰু লিখিবলৈ কওক যেনে নৰ পৰা নদী নাও নেতা এনেদৰে আমি কি কৰিব লাগিব তেওঁলোকক কিছুমান শব্দ গঠন কৰিবলৈ দিব লাগিব এয়া হৈছিল সৰু সৰু দলত আমি দিয়া কামসমূহ ইয়াতে লগতে ইয়াত কিছুমান দিছে যে শিক্ষাৰ্থীক বৰ্ণাৱলীৰ পৰা এটা বা দুটা শাৰী এককবোৰ বৰ্ডত বা মজিয়াত লিখি দিয়ক তাৰ পিছত শব্দ গঠন কৰিবলৈ দিয়ক এটো দিছে যে না নি এটা দুটা শাৰী আমি লিখি দিলো মজিয়াত এটা না আৰু ইয়াত দি পেলাই কিবা শব্দ হ'ব নেকি বা ন দি পেলাই ধৰি লওক ইয়াতে লত আকাৰে লা এটা হলে গ'ল নলা এনে ধৰণৰে নৌ নতৌকাৰে নৌ তাৰ লগত ইয়াতে আছে নৌ দি পেলাই কিবা শব্দ ধৰক ইয়াত ল দিছে আপোনালোকে ক দিব পাৰে নৌ লগত কা হলে কি হ'ব নৌকা যিমান শব্দ ইয়াৰ পৰা আহে ইয়াৰ পৰা নদ দীৰ্ঘইকাৰে নি আৰু লতাকাৰে লা নীলা ইয়াত শিক্ষাগুৰুসকল আপোনালোকে মন কৰিব যে একে ধৰণৰ ইয়াতে বৰ্ণ ব্যৱহাৰ কৰা হৈছে অৰ্থাৎ এই বৰ্ণাৱলী ক্ষেত্ৰত ন না নি নি আৰু এনে ধৰণৰ আগুৱাই গৈছে ঠিক তেনেকে ল লা লি লি দুটা কেটাগৰী লৈ পেলাই তাৰ পৰাই কিন্তু তেওঁলোকক কি কৰিব দিছে শব্দ গঠন কৰিব দিছে এতিয়া বৰ্ণাৱলী কেনেকে ব্যৱহাৰ কৰিব তাৰ তেওঁলোকে আভাস পাব তাৰ পিছত ইয়াতে চাওক এটা কি শব্দ গঠন কৰিলে নীলা নল লিলি নৈ নাল আদি এবাৰ ব্যক্তিগতভাৱে কি কাম কৰিবলৈ দিম ব্যক্তিগতভাৱে যেতিয়া আহিব তেতিয়া কিন্তু প্ৰাৰম্ভিকৰ কাম বেলেগ বৰ্ণৰ কাম বেলেগ শব্দ স্তৰৰ কাম বেলেগ বৰ্ণ স্তৰৰ প্ৰাৰম্ভিকৰ কাম হৈছে শিক্ষাৰ্থীক মন পছন্দৰ বৰ্ণক পবলৈ আৰু লিখিবলৈ কওক এবাৰ কিন্তু কোৱাৰ পৰা লিখালৈ লাহে লাহে প্ৰমোট হ'ব এবাৰ শিক্ষাৰ্থীয়ে যেতিয়া আমি বৰ্ণ লেভেলত আহিম শিক্ষাৰ্থীয়ে নিজেই বৰ্ণৰ পৰা যিকোনো শব্দ ক'ব আৰু শেষত শব্দ স্তৰত কি কাম দিম শব্দ স্তৰৰ শিক্ষাৰ্থীক শব্দৰ পৰা বাক্য গঠন কৰি ক'বলৈ আৰু লিখিবলৈ দিয়ক এইখিনি হৈ গ'ল আমাৰ স্তৰ 1 স্তৰ 2 আমি কি কৰিম স্তৰ 2 অৰ্থাৎ দফা আৰু কাহিনী স্তৰৰ শিশুসকলক বৰ্ণাৱলী তালিকাৰ সহায়ত শিক্ষাৰ্থীক তালিকা প্ৰস্তুত কৰিবলৈ দিয়ক যেনে দোকানৰ বস্তুৰ তালিকা পাকঘৰত পোৱা বস্তুসমূহৰ তালিকা দোকানত কি বস্তু পায় কোনোবাই ক'ব বিস্কুট পায় কোনোবাই ক'ব ভিমবাৰ পায় তেওঁলোকৰ কিছুমান তেনেকৈ আমি শব্দৰ তালিকা প্ৰস্তুত কৰিম পাকঘৰত কি পায় হেতা পায় কেৰাহী পায় এনে ধৰণৰ তেওঁলোকে শব্দ গঠন কৰিব আৰু শেষত কি দিছে বৰ্ণাৱলীৰ সহায়ত গঠন কৰা শব্দসমূহৰ পৰা দফা লিখিবলৈ কওক এতিয়া তেওঁলোকে ধৰি লওক কেৰাহী পালে কেৰাহী দি পেলাই এটা দফা লিখিব লাগিব এবাৰ টুকা দিছে যিকোনো বিষয়ৰ ওপৰত ভাবি চিন্তি কোৱাৰ ফলত মৌখিক অভিব্যক্তি বৃদ্ধি হয় তাৰ কাৰণটো আমাক কি কাৰণ তেওঁলোকে যে ভাবিব তেওঁলোকৰ মৌখিক অভিব্যক্তিৰ কি হ'ব বৃদ্ধি হ'ব অভিব্যক্তি বৃদ্ধি হ'ব বুলি কৈছে
আৰু আমাৰ শিক্ষকৰ কাৰ্য হ'ব শিক্ষকে শিক্ষাৰ্থীসকলক দিয়া কাৰ্য পৰ্যবেক্ষণ কৰিব যদি কোনো শিক্ষাৰ্থীক ব্যক্তিগত সহায়ৰ প্ৰয়োজন হয় তেন্তে সহায় কৰিব শ্ৰদ্ধাৰ গুৰুসকল TARL-ত শিশুসকলক এটা দিন এটা সময় নিৰ্দিষ্ট এটা সময়ৰ বাবে আমি মাইণ্ড মেপিং কৰাব লাগিব এতিয়া মাইণ্ড মেপিংৰ ক্ষেত্ৰত ডাঙৰ দলত কি কাম দিম সৰু দলত কি কাম দিম ব্যক্তিগতভাৱে প্ৰাৰম্ভিক বৰ্ণ আৰু শব্দ স্তৰৰ শিশুসকলক কি কাম দিম আৰু দফা আৰু কাহিনী স্তৰৰ শিশুসকলক আমি কি কাম দিম তা মাইণ্ড মেপিং মানে কি ইয়াত দিছে আপোনালোকে ইতিমধ্যে মাইণ্ড মেপিংৰ বিষয়ে জানে প্ৰক্ৰিয়াটো জানে গতিকে মাইণ্ড মেপিংৰ ক্ৰিয়াকলাপৰ বাবে আপোনালোকে কি কৰিব লাগিব মজিয়াত বা যিকোনো বাৰান্দাত আপোনালোকে অধিক শব্দ তেওঁলোকে ক'ব পাৰে আৰু তেওঁলোকে কি কৰিব লাগিব শব্দ কিছুমান গঠন কৰিব ইয়াৰ দৰে দোকান শব্দটো শুনিলে তেওঁলোকৰ মনলৈ কি শব্দ আহিছে শিক্ষাৰ্থীয়ে কোৱা শব্দবোৰ বোৰ্ড বা মজিয়াত লিখক দফা কাহিনী স্তৰৰ শিক্ষাৰ্থীয়ে কোৱা শব্দবোৰ তেওঁলোকে নিজে লিখিব এবাৰ সৰু সৰু দলত তেওঁলোকক কি কাম কৰিবলৈ দিম এটা মাইণ্ড মেপিং তেওঁলোকে কৰিলে ইতিমধ্যে এইটো ৰেডি কৰিলে তাৰ পিছত তেওঁলোকক আমি সৰু সৰু দল গঠন কৰিবলৈ কম যে তোমালোকে যিবোৰ শব্দ গঠন কৰিলা সেই শব্দবোৰৰ পৰা তোমালোকে কেটাগৰাইজ কৰা ভাগ কৰা পিন্ধা বস্তু কোনবোৰ খোৱা বস্তু কোনবোৰ ঘৰ বনোৱা বস্তু কোনবোৰ তেনেকৈ তেওঁলোকে কেটাগৰাইজ কৰাৰ কামটো দিম হৈ গ'ল সৰু সৰু দলত এইবাৰ ব্যক্তিগতভাৱে আমি প্ৰাৰম্ভিকৰ ছাত্ৰ ছাত্ৰী কি কাম দিম মাইণ্ড মেপিং কৰোতে কোনবোৰ শব্দত প বৰ্ণটো ব্যৱহাৰ হৈছে তাত গোল চিন দিয়া তেওঁলোকক আমি গোল চিন দিবলৈ দিম যে প বৰ্ণটো যেহেতু তেওঁলোকে বৰ্ণবোৰ ভালকে চিন নাপায় এইটো টাস্ক দিম তেওঁলোকক এই শব্দবোৰৰ এখন তালিকা বনোৱা আৰু কোন কোন শব্দত প বৰ্ণটো পালে এটা তালিকা আমি তেওঁলোকক বনাবলৈ দিম কিমানজন শিক্ষাৰ্থীয়ে বেছি শব্দ বিচাৰিব পাৰিছে চাওক আমি চাম হেতু দ্বিতীয়তে যিখিনি বৰ্ণস্তৰৰ ষ্টুডেন্ট তেওঁলোকক কি কাম দিম তেওঁলোকক 4-5টা শব্দ দিয়ক আৰু তাৰ পৰা বাক্য গঠন কৰি লিখিবলৈ দিয়ক যেনে সপোন ৰাতি মই এটা সপোন দেখিলো এয়া আছিল বৰ্ণস্তৰৰ ছাত্ৰ ছাত্ৰী ইয়াতে আছিলেই তেওঁলোকে ইতিমধ্যে শব্দবোৰ পালে এই শব্দবোৰ পাইবলৈ এটা আমি কি কৰিম বাক্য গঠন কৰিবলৈ দিম এইবাৰ দফা স্তৰৰ যিখিনি দফা স্তৰৰ ছাত্ৰ ছাত্ৰীসকল তেওঁলোককো আমি এনে ধৰণে একেটা কামকে কৰিবলৈ দিম আৰু দফা আৰু কাহিনী স্তৰৰ ছাত্ৰ ছাত্ৰীসকলক আমি কি কৰিবলৈ দিম শিক্ষাৰ্থীসকলে মাইণ্ড মেপিং কৰাৰ পাছত তাৰ পৰা নিজৰ মন পছন্দৰ যিকোনো 5টা শব্দ নিৰ্বাচন কৰিব এই শব্দকেইটাৰ জৰিয়তে এটা কাহিনী তৈয়াৰ কৰিব কোনে স্তৰ 2 ছাত্ৰ ছাত্ৰীসকলে দফা আৰু কাহিনীৰ ছাত্ৰ ছাত্ৰীসকলে কাহিনীটোত যাতে শিক্ষাৰ্থীয়ে যুক্তাক্ষৰযুক্ত শব্দ ব্যৱহাৰ কৰে তাৰ প্ৰতি শিক্ষকে গুৰুত্ব দিব লাগিব আৰু লিখাৰ পিছত কাহিনীটো পুনৰ পঢ়িব বাক্যৰ মাত্ৰা বানান বাক্যৰ গাঁথনি আদিৰ ভুলবোৰ শুধৰণি কৰি নিজৰ শ্ৰেণীত কাহিনীটো সকলোৱে দেখাকৈ বেৰত আৰি থব এই কামটো দিব লাগিব আমি স্তৰ 2ৰ কাম এবাৰ হৈ গ'ল আমি মাইণ্ড মেপিংৰ ওপৰত কাম কৰিলো মাইণ্ড মেপিংৰ ওপৰত স্তৰ 1 আৰু স্তৰ 2ৰ শিশুসকলক আমি কাম কৰালো স্তৰ 1ৰ শিশুসকলক ক্ৰমে প্ৰাৰম্ভিক বৰ্ণ আৰু শব্দ অনুযায়ী বেলেগ বেলেগ কাম দিলো এইবাৰ স্বলিখন মাইণ্ড মেপিংৰ পিছত আহি যাব স্বলিখনৰ ক্ষেত্ৰত আমি কি কৰিম ইয়াতো আমি ডাঙৰ দল ব্যক্তিগতভাৱে ইয়াত আমি সৰু দল গঠন কৰিবলগীয়া নাই ডাঙৰ দলত কি কৰিলো আমি ডাঙৰ দলত কৰিবলগীয়া কামটো হৈছে 3টা আমি ইয়াত জানিবলগীয়া কথা লিখনৰ সময়ত 3টা মুখ্য বিন্দুৰ ওপৰত কাম কৰা প্ৰয়োজন কি আলোচনা কৰা শিক্ষাৰ্থীক লিখিবলৈ সুযোগ দিয়া আৰু লিখাখিনি শিক্ষাৰ্থীয়ে নিজেই পুনৰীক্ষণ কৰা গতিকে লিখনৰ বিন্দু হৈছে 3টা আলোচনা কৰা শিক্ষাৰ্থীক লিখিবলৈ সুযোগ দিয়া আৰু লিখাখিনি শিক্ষাৰ্থী নিজে পুনৰীক্ষণ কৰা এই 3টা প্ৰশ্ন যিটো প্ৰশ্ন আমাৰ হয়তো বিভিন্নজনে ওপৰৰ পৰা যেতিয়া আমাক ইনভেলিজিটৰ আহে তেওঁলোকেও বা ওপৰৰ পৰা যিজন আমাক আমাৰ যিসকলে আমাৰ হয়তো প্ৰাৰম্ভিকৰ প্ৰথমৰ পৰা যিখিনি আমাৰ যিসকল আমাক পৰ্যবেক্ষক আহে তেওঁলোকো কিন্তু ইয়াৰ ওপৰত আমাক প্ৰশ্ন কৰে ইয়াৰ পিছত লিখনৰ ইয়াতে দিছে ব্যক্তিগতভাৱে আমি কি কাম কৰিম তেওঁলোকে লিখিব লিখনৰ আমি ক্যাটাগৰী ওয়াইজ 3টা ভাগত ভাগ কৰি দিছে যে এইটো হ'ব বৰ্ণৰ প্ৰাৰম্ভিকৰ ছাত্ৰ ছাত্ৰীসকলে কি লিখিব বৰ্ণৰ লেভেলৰ ছাত্ৰ ছাত্ৰী কি লিখিব আৰু দফা লেভেলৰ ছাত্ৰ ছাত্ৰী কি লিখিব লগতে তেওঁলোকে কি পুনৰীক্ষণ কৰিব ইয়াৰ তলতে গুটিকেইটা দিয়া হৈ আছে এইটো পৃষ্ঠা নম্বৰ 15 আপোনালোকে নিজেও যদি পঢ়ে তেতে বস্তুটো বুজিব পাৰিব ঠিক তেনেকে এবাৰ আমি যদি দফা আৰু কাহিনী লেভেলৰ ছাত্ৰ ছাত্ৰীক দেখো যে লিখনত তেওঁলোকে কি কৰিব শিক্ষাৰ্থীক লিখিবলৈ বিষয় নিজে বাছনি কৰি ল'ব দিব কোনো বিষয়ৰ ওপৰত কাহিনী লিখিবলৈ চেষ্টা কৰিবলৈ দিয়ক বিষয়টো কি ল'ব তেওঁলোকে নিজেই ল'ব শিক্ষাৰ্থীয়ে নিজৰ লিখাখিনি এবাৰ নিজেই পঢ়িব আৰু পঢ়াৰ পাছত ভুলবোৰ উচ্চাৰণৰ জৰিয়তে শুদ্ধ কৰিবলৈ চেষ্টা কৰিব আৰু পুনৰীক্ষণ কি হ'ব যে শিক্ষাৰ্থীয়ে যি লিখিছে এবাৰ পঢ়িবলৈ কক কাহিনী আৰম্ভণি মাজৰ আৰু শেষৰ বিষয়ে শিক্ষাৰ্থীৰ লগত কথা বতৰাৰ মাধ্যমেৰে কাহিনীৰ ক্ৰম বানান বিৰাম চিহ্নৰ সঠিক ব্যৱহাৰৰ ওপৰত
আৰু পুনৰ শুদ্ধ কৰিব লিখিবলৈ কওক গতিকে শ্ৰদ্ধাৰ গুৰুসকল যদি এই ভিডিঅ'টোত কিবা অতিৰঞ্জিত মই ব্যৱহাৰ কৰিলো তাৰ বাবে আপোনালোকক সতীৰ্থ বুলি জ্ঞান কৰি মোক আপোনালোকে সদুপদেশ দিব আৰু লগতে যিসকলে মোক মেছেজ বা কমেন্ট কৰিছিলে যে মই চেষ্টা কৰিলো তাৰ বাবে যে তেওঁলোকে যাতে এটা শ্ৰেণীত কিদৰে পাঠদান কৰিব তেওঁলোকে যাতে সহায় পায় গতিকে যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে আপোনালোকে মোটিভেটেড হৈছে তেনেহলে নিশ্চয়কৈ লাইক কৰি দিব আৰু এনে ধৰণৰ আপোনালোকৰ সতীৰ্থসকলৰ সুবিধাৰ্থে ভিডিঅ'টো আপোনালোকে আগলৈ প্ৰেৰণ কৰি দিব লগতে মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ